নীট এক্সাম কেঞ্চেল হ'ল। কিনো ডাঙৰ কথাটো হ'ল, এটা সাধাৰণ এক্সামহে কেঞ্চেল হ'ল। সেই এক্সামটো আকৌ পাতি দিলেই হ'ল। ইমান উৎপাত কৰিবলগীয়া তাতে কি আছে? इसमें कोई बड़ी बात नहीं है। চ' এনেকুৱা ধৰণৰ মন্তব্য এতিয়া আমি ছ'চিয়েল মিডিয়াত বা কিছু মানুহৰ মুখত দেখিবলৈ পাওঁ। আৰু সেই মহান মনীষীসকলক মই ক'বলৈ বিচাৰোঁ যে এই নীট এক্সামটো এটা সাধাৰণ এক্সাম নহয়। এই নীট এক্সামটোৰ কাৰণে মানুহে বছৰ বছৰ ধৰি প্ৰিপেৰেশ্যন কৰে। 22 লাখ ষ্টুডেণ্টে 2 বছৰ 3 বছৰ ধৰি পেলাই লাখ লাখ টকা খৰচ কৰি পেলাই প্ৰিপেৰেশ্যন কৰে যাতে সেই নীট এক্সামটো দিব আৰু সেই 3 ঘণ্টীয়া 4 ঘণ্টীয়া এক্সামটো দিয়াৰ পিছত তেওঁলোকে এদিন গৈ এখন ভাল মেডিকেল কলেজত ছিট পাব, এজন ভাৰতৰ ভাল ডাক্তৰ হিচাপত পৰিগণিত হ'ব। এই নীট এক্সামটো অকল সেই 22 লাখ ছাত্ৰ ছাত্ৰীৰ মাজতে সীমিত নহয়, কিন্তু বহুতো দুখীয়া ঘৰৰ মাক দেউতাকে কৰা চেক্ৰিফাইচো কিন্তু ইয়াৰ লগত জড়িত হৈ আছে। তেওঁলোকে হয়তো নিজৰ গহনা, নিজৰ মাটি বাৰী বেচি পেলাই ল'ৰা ছোৱালীক কোচিং চেণ্টাৰত এডমিশ্যন দিছিলে, এবছৰ 1.5 বছৰ পঢ়াইছিলে আৰু লাখ লাখ টকা খৰচ কৰাৰ পিছত সেই এক্সামটো দিবলৈ গৈছিলে বহুত আশাৰে। আৰু তাৰ পিছত কি কৰিলে? কিছু লোকে মিলি পেলাই গোটেই এক্সামটো পেপাৰখনেই লিক কৰি দিলে। এই পেপাৰ লিক হোৱাটো এবাৰ কিন্তু প্ৰথম কথা নহয়, লাষ্ট 10 বছৰত প্ৰায় 89 বাৰ হৈছে। মই অলৰেডি এটা ভিডিঅ'ত কৈছোৱেই। চ' সেই 89 টাইমছত প্ৰায় 3 কোটি ল'ৰা ছোৱালী এতিয়ালৈকে এনেকুৱা ধৰণৰ এক্সামৰ পৰা মেণ্টেলি বহুত বেছি ছাপ্ৰেছ হৈছে। এজন ষ্টুডেণ্টে যেতিয়া এক্সাম দিবলৈ যায় বহুত মেণ্টেলি প্ৰিপেয়াৰ হৈ যায়। দিন ৰাত এক কৰি পেলাই বহুত দিন নোখোৱাকে হয়তো প্ৰিপেৰেশ্যন কৰে আৰু সেই দিনটোত তেওঁ ভালদৰে এক্সামটো দিম বুলি যায় আৰু তাৰপিছত যেতিয়া এক্সামটো দি আহে বহুত আচলতে আশাৰে ঘৰলৈ উভতি আহে যে মই এইবাৰ হয়তো এক্সামটো ক্ৰেক কৰিম। কিন্তু তাৰপিছত যেতিয়া এনেকুৱা এটা খবৰ আহে, কিমান বেছি আচলতে এজন ষ্টুডেণ্ট মেণ্টেলি ভাগি পৰিব পাৰে সেইটো আপোনালোকে ধৰিব নোৱাৰিব। কাৰণ আপোনালোকৰ নিচিনা মানুহে সেই নীট এক্সাম কি হয় বুজিয়ে নাপায়। সেই নীট বা তেনেকুৱা ধৰণৰ লেভেলৰ এক্সামবিলাকৰ গুৰুত্ব আপোনালোকে বুজিব নোৱাৰে, কাৰণ আপোনালোকে ভাবে যে টকা কেইটামান দিলে হয়তো সেই এক্সামটো আমি পেপাৰ পাই যাম বা পাইছেও হয়তো। তেনেকুৱা ধৰণৰ ইনচিডেণ্ট এইবাৰেই হ'ল বা বাৰম্বাৰ হৈ থাকে, আমি দেখিবলৈ পাওঁ। সেইকাৰণে কিন্তু এইবাৰ 17 বছৰীয়া ল'ৰা, 20 বছৰীয়া, 22 বছৰীয়া তেনেকুৱা ধৰণৰ নীট এছপাইৰেণ্ট কি হৈছে, তেওঁলোকে নিজকে শেষ কৰি পেলাইছে। আৰু তাৰ বাবে দায়ী কোন? তাৰ বাবে দায়ী কিন্তু আপোনালোকৰ নিচিনা এনেকুৱা মন্তব্য দিয়া ডাঙৰ ডাঙৰ নিজকে জ্ঞানী বুলি ভবা মানুহবিলাক। যিকেইজন ল'ৰাই মেণ্টেলি ভাগি তেনেকুৱা ধৰণৰ পথ বাছি ল'লে সেইটো আচলতে ছাপোৰ্ট কৰিবলগীয়া কথা নহয়, সেইটো বেয়া কথা। যিসকল ষ্টুডেণ্টে মেণ্টেলি ভাগি পৰিছে তেওঁলোককো মই ক'বলৈ বিচাৰোঁ যে তোমালোকে ইমান বেছিও মেণ্টেলি ভাগি পৰিব নালাগে। কাৰণ আমাৰ জীৱনৰ এটাই পথ নহয় যে আমি ডক্টৰ হ'লে বা আমি এই নীট এক্সাম পাছ কৰিলে যে জীৱনত ছাকচেছফুল হৈ যাম, এইটো নহয়। বহুতো পথ আছে, আমি সেইবিলাক পথ বাছি লৈ সাহসেৰে আগবাঢ়ি গ'লে কিন্তু ইয়াতকৈ হয়তো এটা ভাল কেৰিয়াৰ আমি গঢ়ি তুলিব পাৰিম। চ' সেইকাৰণে সাহসী হ'ব লাগিব, আমি মেণ্টেলি প্ৰিপেয়াৰ্ডো থাকিব লাগিব। কাৰণ আমাৰ সমাজখনত এনেকুৱা ধৰণৰ মানুহ আছে, আছিলে আৰু ভৱিষ্যতেও থাকিব। সেইটো গুৰিটো কেতিয়াও শেষ কৰিবলৈ নিবিচাৰে। কাৰণ গোটেই এক্সামটো কণ্ডাক্ট কৰিলে NTA, সেই এক্সামটোত 180টা কুৱেশ্যনৰ ভিতৰত একজেক্টলি 135টা কুৱেশ্যন লিক হ'ল। আৰু সেই লিক হোৱাৰ পিছতো কিন্তু NTAৰ যিগৰাকী মুৰব্বী তেখেতে সাধাৰণকৈ কৈ থৈ দিলে যে নাই, কুৱেশ্যন পেপাৰ লিক হোৱা নাই, এই কেইটামান কুৱেশ্যনহে লিক হৈছে। চ' তেনেকুৱা ধৰণৰ সাধাৰণ মন্তব্য দিলে। ৰাজস্থানৰ এগৰাকী মন্ত্ৰীয়ে কৈছে কি ডাঙৰ কথা যে এটা এক্সামহে কেঞ্চেল হৈছে, আকৌ এবাৰ এক্সামটো পাতি দিলেই হ'ল। চ' তেনেকুৱা ধৰণৰ মন্তব্য দি চ' সেইকাৰণে তোমালোকে মেণ্টেলি বহুত বেছি সাহসী আৰু প্ৰিপেয়াৰ্ড হ'ব লাগিব। কাৰণ আমাৰ সমাজখনত এনেকুৱা ধৰণৰ মানুহৰ সংখ্যাই কিন্তু বেছি, কাৰণ গোটেই ছিষ্টেমটো তেওঁলোকে চলাই আছে। সেই নীট এক্সামটো কেঞ্চেল হোৱাৰ কাৰণে আৰু কি হ'ল সেই মহান মনীষীসকলক মই ক'বলৈ বিচাৰিছোঁ। প্ৰায় 1000-2000 কোটি টকা আমাৰ ভাৰতবৰ্ষৰ ক্ষতি হ'ল। সেই 22 লাখ ল'ৰা ছোৱালীয়ে দিয়া 1700 টকা বা 1000 টকাকে যি নীট এক্সামৰ নামত দিলে, সেই টকাৰ কি হ'ল? অপব্যয় হ'ল। আকৌ এবাৰ পাতিবলৈ হ'লে সিমান টকাই লাগিব। সেই 2000 কোটি টকাৰে আমি কি কৰিব পাৰিলো হ'লে আপোনালোকে ভাবক। এতিয়া গভমেণ্টে কৈছে যে আকৌ দ্বিতীয়বাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, পইচা দিব নালাগে। কিন্তু পইচা ক'ৰ পৰা আহিব? পইচাটোতো উৰি নাহে। টেক্স পেয়াৰৰ পইচাৰে সেই এক্সামটো আকৌ এবাৰ পাতিব লাগিব। চ' সেইখিনি আমাৰ নষ্ট হ'ল। আপোনাৰো গৈছে, মোৰো গৈছে, চবৰে গৈছে। বস্তুবিলাকৰ দাম এনেই বাঢ়ি নাথাকে। আৰু এই পেপাৰ লিক হোৱাৰ ফলত কি ক্ষতি হৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে নীটত পাছ কৰিব নোৱাৰিলে হ'লে তেওঁলোকে নীটত পাছ কৰিব, তেওঁলোকে পাছ কৰি গৈ পেলাই ডক্টৰ হ'ল বা ডক্টৰ হ'ব। অলৰেডি হয়তো হাজাৰ তেনেকুৱা ডক্টৰ গোটেই ভাৰতবৰ্ষত আছে, যাৰ মাক দেউতাকে লাখ লাখ টকা দি তেনেকুৱা কুৱেশ্যন পেপাৰ কিনি কুৱেশ্যন পেপাৰ লিক কৰাই পাছ কৰোৱালে। আজি তেওঁ হয়তো এইমছৰ ডাক্তৰ হৈ বহি আছে। তেনেকুৱা এটা কেছে এইবাৰ পোহৰলৈ আহিছে। ৰাজস্থানৰ এগৰাকী বিজেপি নেতা, তেওঁ সেই পেপাৰ লিকৰ লগত জড়িত আছে বুলি খবৰ আহিছে। আৰু সেই লোকগৰাকীৰ পৰিয়ালতে যোৱা বছৰ 4জন ল'ৰা ছোৱালীয়ে নীট ক্ৰেক কৰিছে বুলি তেনেকুৱা এটা তথ্য পোহৰলৈ আহিছে। এতিয়া মানুহৰ মনত প্ৰশ্ন আহিব পাৰে যে সেই 4গৰাকী ল'ৰা ছোৱালীয়েও তেনেকেই পইচা দি পেপাৰ লিক কৰিয়ে পাছ কৰিলে নেকি?
সেইটো প্ৰশ্নটো আহিবই। যদি কৰিছে তেতিয়াহ'লে কি হ'ব, সেই কেইগৰাকী গৈ পেলাই এদিন ডাক্তৰ হ'ব আৰু ডাক্তৰ হৈ কিন্তু আপোনাৰ মোৰ নিচিনা মানুহৰ কিন্তু ট্ৰিটমেণ্ট কৰিব। বহুত টকা লৈ যাব, কিন্তু ট্ৰিটমেণ্ট হয়তো ভুলকে কৰি আপোনাক মাৰি পেলাব বা আপোনাৰ ল'ৰা ছোৱালীক বা আপোনাৰ পৰিয়ালৰ মানুহক কেতিয়াবা হত্যা কৰিব। চ' সেইটো ক্ষতি হৈছে। চ' আমি ভাবি আছো যে এই নিট এক্সামৰ পেপাৰ লিকটো সাধাৰণ এটা কথা। এইটো আচলতে এটা সাধাৰণ কথা নহয়, এইটো এটা বহুত ডাঙৰ কথা। 22 লাখ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথাই নহয়, গোটেই আমাৰ ভাৰতবৰ্ষৰ ভৱিষ্যতৰ কথা। কাৰণ এইটো প্ৰথম ইনষ্টেন্স নহয়, এনেকুৱা ধৰণৰ ঘটনা বাৰম্বাৰ হৈ আছে। 89 বাৰ হ'ল লাষ্ট 10 বছৰত। চ' সেই 89 বাৰত কিয় আজিলৈকে কোনো এজন ব্যক্তিক সঠিকভাৱে সঠিক শাস্তি দিবলৈ সক্ষম নহ'লে? আমি ডাল পাত কাটি থাকিলে নহ'ব। এতিয়া কোনোবা এজন প্ৰফেচাৰক ধৰি নি পেলাই সেই নিট এক্সামটোৰ কাৰণে তেওঁকে দায়ী সজাবলৈ চেষ্টা কৰা হৈছে। তেওঁ অকলে সেই নিট এক্সামৰ গোটেই প্ৰশ্ন কাকত লিক কৰাব পাৰে নেকি সেই প্ৰফেচাৰজনে? বা সেই কেৰেলাৰ কোনোবা এজন ষ্টুডেণ্টৰ কথা কোৱা হৈছে বা ৰাজস্থানৰ সেই নেতাগৰাকীৰ কথা কৈছে, তেওঁলোকে অকলে পাৰিব নেকি? যদিহে ছিষ্টেমৰ মেইন মানুহবিলাক জড়িত হৈ নাথাকে, সেই ছিষ্টেমৰ ডাঙৰ ডাঙৰ ব্যক্তিসকলক কিয় এই তদন্তৰ আওতালে কিয় অনা নহয়? তেওঁলোকে কিয় সঠিক শাস্তি নাপায়? যিকোনো এক্সামৰ পেপাৰ লিকৰ কাৰণে 10 বছৰ পৰ্যন্ত জেলৰ শাস্তি প্ৰাৱধান আছে, কিন্তু আজিলৈকে কেইজন ব্যক্তিক 10 বছৰ শাস্তি দিব পাৰিলে? কেইজন ব্যক্তিক 10 বছৰ জেলত ভৰাব পাৰিলে? এই এক্সামৰ লিক কিন্তু আজিয়ে হোৱা নাই, বছৰ বছৰ ধৰি হৈ আছে। এইটো নহয় যে বিজেপি চৰকাৰৰ দিনত হৈছে, আগতেও হৈছিলে, কিন্তু NTA অহাৰ পৰা বহুত বেছিকে হৈছে। NTAৰ ওপৰত প্ৰশ্ন প্ৰতিগৰাকী ব্যক্তিয়ে, প্ৰতিগৰাকী শিক্ষিত ব্যক্তিয়ে কৰি আহিছে। 2016, 2021, 2024 और अब 2026 लीक पर लीक क्यों हो रहे हैं? খান ছাৰে কৰিছে, ডাঙৰ ডাঙৰ তেনেকুৱা শিক্ষাবিদে প্ৰশ্ন তুলি আহিছে, প্ৰশ্ন উত্থাপন কৰি আহিছে যে কিয় NTAক এই দায়িত্ববোৰ দিয়া হয়। मैं इसको सिस्टम का फेलियर मानता हूँ। ये स्टूडेंट के करियर के साथ बहुत ज़्यादा बड़ी छेड़खानी हो जाएगी। ये कम्प्लीटली ये जो हो रहा है वो सही नहीं हो रहा है। हम सब ने 2 साल पूरी मेहनत की है, हम लोग तो रीनीट डिजर्व नहीं करते। आगे नीट देने वाले हैं जो छोटे, उन लोग को भी क्वेश्चन होगा कि क्या हम NTA पे भरोसा करें। যি NTA নেকি বাৰম্বাৰ এনেকুৱা ধৰণৰ ভুল কৰিয়ে আহিছে। কাক ছেটিছফাই কৰিবলৈ NTAত সেই মুৰব্বীসকলক সন্তুষ্ট কৰি ৰখা হয়। সেই মুৰব্বীসকলৰ ওপৰত কোনো ধৰণৰ তদন্ত নহয়, তেওঁলোকে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব লগা নহয়। আচলতে কিহৰ কাৰণে? এইটো কিন্তু অকল সেই 22 লাখ ল'ৰা ছোৱালীৰ কথা নহয়, এইটো কিন্তু আমাৰ ভাৰতবৰ্ষৰ ভৱিষ্যতৰ কথা। সেই 22 লাখ ল'ৰা ছোৱালীয়ে আজি মেণ্টেলি যি ধৰণে ভাঙি পৰিছে, বহু ল'ৰা ছোৱালী, বহুত এছপাইৰেণ্ট হয়তো আজি ক্লাছ 9-10ত পঢ়ি আছে, তেওঁলোকে ভাবিছিলে মই নিট এক্সাম দিম, তেওঁলোকে কিন্তু বৰ্তমান ইয়াৰ দ্বাৰা এফেক্টেড হ'ব। তেওঁলোকেও সেই নিটৰ ওপৰত বিশ্বাস নাইকিয়া হ'ব, বা তেওঁলোকেও ভাবিব যে ভালদৰে পঢ়ি লাভ নাই, পইচা দি আমি কিনিবলৈ পাম। যিসকলৰ হয়তো পইচা আছে তেওঁলোকে সেই পথটো বাছিহে ল'ব যে ঠিকে আছে, নিটৰ এক্সামটো আমাৰ আহি আছে, আমি কুৱেশ্যন পেপাৰ লিক কৰাই কুৱেশ্যন পেপাৰ আমি কিনি ল'ম। তেওঁলোকে বিচাৰিব তেনেকৈ। আৰু যিসকল দুখীয়া ল'ৰা ছোৱালী যোনে এফৰ্ড কৰিব নাই, তেওঁলোকে ভাঙি পৰিব, নাই আমিতো নিট এক্সাম দিবলৈ হ'লে পইচা লাগিব, পইচা নহ'লেতো এক্সাম পেপাৰ আমি নাপাম, সেইকাৰণে আমি নপঢ়াই ভাল। চ' এইটো অকল 22 লাখ ল'ৰা ছোৱালী নহয়, এইটো কোটি কোটি ল'ৰা ছোৱালীৰ কিন্তু ভৱিষ্যতৰ লগত খেলা কৰা এটা কাম হৈছে। এবাৰ নহয়, দুবাৰ নহয়, 89 বাৰ হৈছে। ইয়াৰ কাৰণে শাস্তি পাইছে সেই ল'ৰা ছোৱালীকেইটাই। ইয়াৰ কাৰণে মেণ্টেলি ভাঙি পৰিছে সেই ঘৰকেইখন, সেই দুখীয়া ল'ৰা ছোৱালীৰ মাক বাপেককেইটাই, যি আচলতে নিজৰ সা সম্পত্তি বেছি ল'ৰাটোক ডক্তৰ বনাম বুলি পেলাই হেঁপাহ কৰিছিলে, আশা কৰিছিলে। তেওঁলোকৰ কিন্তু সপোনবোৰ ভাঙি দিয়া হৈছে। সেই অকল 22 লাখ নহয়, কিন্তু সেই নাম্বাৰটো কিন্তু কোটিতকৈও অধিক হ'ব। কাৰণ সেই 22 লাখৰ লগত তেওঁলোকৰ ঘৰখন আছে, সেই 22 লাখৰ লগত কিন্তু উঠি অহা নতুন প্ৰজন্মও জড়িত হৈ আছে, তেওঁলোকৰো সপোনবোৰ কিন্তু জড়িত হৈ আছে। চ' আমি আচলতে ইয়াক লৈ পেলাই বহুত বেছি চিৰিয়াছ হোৱাৰ প্ৰয়োজন আহি পৰিছে, আৰু মেইন গুৰিত আমি কামটো কৰিব লাগে। আমি ডাল পাত কাটি আমাৰ কোনো লাভ নহ'ব। যদি গুৰি ঠিক নহয়, তেতিয়াহ'লে কিন্তু এনেকুৱা ধৰণৰ ঘটনা বাৰম্বাৰ হৈ থাকিব। চ' আশা কৰিছোঁ আমাৰ ল'ৰা ছোৱালীসকল এনেকুৱা ধৰণৰ ঘটনাৰ পৰা বেছি হতাশ হ'ব নালাগে, এনেকুৱা ধৰণৰ ঘটনাৰ সন্মুখীন হ'ম বুলি আমি আগবাঢ়ি যাব লাগে। কাৰণ আমাৰ ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ ঘটনা এতিয়া সাধাৰণ ঘটনালৈ ৰূপান্তৰিত হৈছে। চ' আমি অধিক সাহসেৰে, অধিক শক্তিৰে আমি নিজকে প্ৰস্তুত কৰিব লাগিব। এনেকুৱা নহয় যে আমাৰ নিট নহ'ল বুলি আমি জীৱনত সফল হ'ব নোৱাৰিম, আমি বেলেগ ৰাস্তালৈ কিন্তু সফল হ'বলৈ সক্ষম হ'ম। সেইকাৰণে ভাঙি নপৰি আমি অধিক মনোবল গঢ়ি আমি আগবাঢ়ি যোৱাটো উচিত। চ' আশা কৰিম এনেকুৱা ধৰণৰ ঘটনা ভৱিষ্যতে কমকৈ হ'ব, আৰু যিসকল দায়ী সেই গুৰিত থকা ব্যক্তিসকলে উচিত শাস্তি পাবলৈ সক্ষম হ'ব। ধন্যবাদ।